খবৰ আপোনালোকৰ ভালনে মোৰ একেবাৰে ভাল আৰু মই বৰ্তমান আছোঁ ক'ত আছোঁ অলপ পাছত কৈ আছোঁ আগতে বলকচোন মই কাক লগ কৰিব আহিছোঁ বলক আৰু এতিয়া আপোনালোকক দেখাই আছোঁ মই ক'ত আহিছোঁ হাইদি কি খবৰ গাইস মই ভিডিও বনোৱা নাই অলপ মোৰ মনটো বেয়া বনাম আৰু তাই আজি মই আহিম কাৰণে মাংস বনাই আছে মাংস বনাই আছে গাইস আৰু এফালে মা কথা পাতি আছে দালি ভাত খাম আজি দালি ভাতে ভাল আৰু এইফালে ৰঙালাও কাটি লৈছে ৰঙালাও আলু ভাজি দালি মাংস ইমান মই নাখাওঁ মই মোৰ হাতত যিকেইটা মোৰ টাইমত মিলে সেইকেইটা বনাই খাওঁ মই মানে খোৱাৰে কথা আৰু মনিষা লছ হ'ল তোৰ মনিষা মামাহঁতৰ ঘৰত গৈছে মুক্তাপুৰ মই আহি পেলাই চাহ পানী খালোঁ চাহ পানী খাই মানে মাৰ লগত অলপ লেকচাৰ মাৰিলোঁ অলপ ন বহুত সময় লেকচাৰ মাৰিলোঁ আধা ঘণ্টামান লেকচাৰ মাৰিলোঁ ন আধা ঘণ্টামান লেকচাৰ মাৰিলোঁ আৰু এতিয়া ড্ৰেছ চেঞ্জ কৰিলোঁ ড্ৰেছ চেঞ্জ কৰি জেউতীয়ে বনাই আছে আৰু মই এনেকৈ তলত বহি পেলাই তাইৰ লগত লেকচাৰ মাৰি আছোঁ মুখ হাত ধুই আহিলোঁ ইমান গৰম লাগিছে মুখ হাত ধুই আহিলোঁ এতিয়া জেউতীয়ে ভাত বাঢ়ি আছে আৰু এতিয়া ভাত খাই লওঁ আগতে এয়া চাওকচোন জেউতীয়ে কি বনাইছে এয়া দাইল মাংস আমলেট চাটনি দুবিধ বনাইছে তিলৰ আৰু এইটো দালিৰ আৰু এয়া ৰঙালাও আৰু আলু আৰু ভাত ইমানখিনি আইটেম বনাইছে ভগৱান কৈ দিয়া আয়ুষ কি লিখা তুমি ABCD তুমি মাম নোখোৱা নেকি ভাত নোখোৱা জেউতি তোমাৰ কি হয় মাহী জেউতি মাহী হয় ন মৰম কৰে নে কিয় মুখখন বোলাই আছা মোবাইল লাগে মোবাইল চালে বেয়া বেছি এতিয়া ভাত খাব লাগে শুব লাগে তাৰপিছত মোবাইল চাবা নহ'লে ভাত খাই লোৱা তাৰপিছত মোবাইল চাবা হয়নে নহয় যোৱা হাতখন ধুই বিলুনি পাকঘৰত পূৰা বিজি আছে আহাৰ পৰা পাকঘৰতে সোমাই আছে চাহ লৈ আৰু এইবিলাক আনি পূৰা ৰেডি কৰি ধৰিছে বহুত দিনৰ মূৰত জেউতি বনোৱা খাম খালে গম পাম আৰু ভালে বনোৱা দেখো তই কি বেয়া আৰু ইমান মই সাজে দিছে মই খাব পাৰিম না কৃষ্ণ তো খাব আৰু মানে নতুনকে আমাৰ ঘৰত আইছা নহয় 7 বিধ বা 9 বিধ এনেকে খোৱাব ভাল লাগিল কিন্তু এটা 6 বিধে হ'ল আৰু এটা কি দিও পিয়াজ কাটি দে পানী দি পানী আছে চোন নালাগে আৰু হ'ব বেছি খাৱা বেয়া একদিনতে পিছত খাবা নাপাম আৰু পিছত আহিলে নিমখ তেল খোৱা হ'ব দে খাম দে যা তো লৈ কম্পিবাক দেখা মোৰ জুৱেলাৰী কালেকশ্যন মানে মোৰ বহুত কিবা কিবি খিচাৰি হৈ আছে মানে এনে আৰু থৈছো অলপ চলপকে বস্তু আনো এনে থৈ দিওঁ আৰু থিয়েটাৰত যাওঁতে মানে এনেকে পেকিং কৰি থৈ গৈছিলো এতিয়া তাক দেখাম এইবাৰ আমাৰ জিউতি দেখাব কিয় বোলে কালেকশ্যন নাই কি কালেকশ্যন নহয় মানে মই বস্তু কিনো কিন্তু নিপিন্ধো একবাৰ দুবাৰ পিন্ধি কিনে আৰু থৈ দিওঁ তাৰপিছত এনেকে থৈ দিওঁ মই এইযোৰ কাণৰ কিমান পুৰণা বহুত বছৰৰ বস্তু তো সাঁচি থৈ দিল ডিমা পাৰিব দে এয়া এইটো মানে এনেকে পৰি যাব বুলি বাহিৰেদি এনেকে কিনিম সঁচাকৈ বহুত ভাল লাগছে এইটো লাইটিং পুৰা জিলিকিব ন এইটো মই মেৰুন কালাৰ শাৰী এখনৰ লগত কিনিছিলোঁ একবাৰে পিন্ধা শাৰীৰ লগত মজা লাগব 2018ত কিনা এইটো বৰ মৰম লাগছে 2018 বস্তু এনেকৈ আছে চা আৰু হেই গাইজ মই আহি পালোঁ ঘৰে আহি পালোঁ মানে যিহেতু অহাৰ কথা আছিলে তাই নাহিলে সিহঁতৰ ঘৰৰ কোনোবা মানে তুলনি বিয়া আছে তাৰ বজাৰ কৰিব যাব আৰু তাই ৰবিবাৰে আহিব আৰু গাইজ আহি পালোঁ ঘৰ এইফালে ভাইটিয়ে চাকি দিব ওলাইছে আহিয়ে দেখা পাইছোঁ বাপৰে এয়া এইফালে বাবুই চাকি দিব ওলাইছে আহিয়ে জনে মেল মাৰি আছে কিবা মেল মাৰি আছে নাজানো কিবা মুখত এটা পেটত এটা বুলি কৈছে
মোক তাৰমানে বেলিয়ে এই ছোৱালীটো মেট্ৰিক পাছ কৰিছে তাকে মোক মিঠা খাব যোৱা নাই যে তাকে কৈছে তাই কৈছে মায়ে পেটত নেট লগাই থৈ দিছে সেইকাৰণে চিৰিটো উঠা নামা কৰিব হাত দিছে সেইটো কাৰণে যোৱা নাই দি থৈ যাব নোলা আৰু ময়ো কৈছোঁ যে ময়ো এনেকৈ মিঠাইটো খাব যাব পৰা নাই যেতিয়া আমি যাব লাগিব মানে আমি নহয় আমাৰ ভণ্টিয়ে খাদ্য মানে ভাতৰ কাৰণে যোগাৰ কৰি আছে আৰু মায়ে বিচাৰি আনিছে ক'ৰবাৰ পৰা এয়া কণ বিলাহী আৰু এয়া বহুত মানে ধৰণৰ ইয়াতে শাক আছে এয়া চাই দানাত থৈ দিছে এতিয়া মই এইখিনি বাছোঁ প্ৰথমে শাকখিনি বাছি পেলাই ধুনীয়া কৰি ধুই পেলাই কাটি পেলাই আৰু আজি এয়াই হ'ব আৰু কণ বিলাহী আৰু এয়া শাক আৰু বা কি বনাই ভণ্টি আলু চালু কাটি ৰেডি কৰিছে দেখোন নাজানো তো এইখিনি মই অলপ মানে লাগি দিওঁ আৰু ভাগি দিওঁ অলপ হেল্প কৰি দিওঁ তাৰপিছত ভাত খাম ভাত হ'ব ভাত খাই আৰু হয় আৰু ইমান মহ বাপৰে চাওকচোন গাইছোঁ বহুত মহ আমাৰ ইয়াতে এইখিনি প্ৰথমতে কামখিনি কৰি লওঁ মই বন্ধুসকল কণ বিলাহী কলপাতত ভাপত দি পেলাই বহুতেও খাই পাইছে আৰু বহুতেও খাই পোৱা নাই তো বলকচোন মই কেনেকৈ বনাওঁ মই প্ৰথমতে লৈ লৈছোঁ কলপাত এখন আনি পেলাই কণ বিলাহীখিনি ধুলোঁ আৰু ইয়াতে বহুত কিবা কিবি বস্তু দিছোঁ ৰহুন দিছোঁ গোল নেমুৰ পাত দিছোঁ যাতে ধুনীয়া কৰি গোন্ধ ওলাই থাকে আৰু ৰহুন দিছোঁ পিঁয়াজ দিছোঁ ধুনীয়া কৰি গোল কৰি কাটি আৰু জলকীয়া দি দিছোঁ তাৰপাছত পুদিনাৰ পাত আছিলে সেইটোও দিছোঁ তাৰপাছত দিছোঁ মচুন্দাৰিৰ পাত তাৰপাছত আৰু তাত দুটামান মানিমুনিৰ পাত দি দিছোঁ তাৰপাছত এইখিনি ধুনীয়া কৰি ভিতৰত ভৰাই মই কলপাতখন বান্ধিব লৈছিলোঁ কিন্তু মই বান্ধিব নোৱাৰিলোঁ তেতিয়া মই ক'লোঁ যে মই নাবান্ধো কলপাতখন সত্যকে বান্ধিব দিলোঁ আৰু সি ধুনীয়া কৰি লৈ পেলাই বান্ধিব ওলাইছে চাওকচোন ইমান ধুনীয়া লাগিছে বস্তুখিনি আৰু বন্ধুসকল এতিয়া সি বান্ধিব লৈছে ধুনীয়া কৰি প্ৰথমতে বান্ধি ল'ব আৰু এয়া হৈ গ'ল বন্ধা চাওকচোন ইমান মৰম লাগিছে টোপোলাটো আৰু এইখিনি ভণ্টি বনাব ওলাইছে এতিয়া শাক আনিছিলে যে শাক ধুনীয়াকৈ কাটি লৈছে আৰু পিঁয়াজখিনিও ডাঙৰ কৰি কাটিব দিছোঁ তাৰ কাৰণে ডাঙৰ কৰি কাটি লৈছে এইফালে বনাইছে চয়াবিন আৰু এয়া কি জানেনে কচু সঠি ভাজি ধুনীয়াকৈ বইল কৰি লৈছে আৰু বনাইছে আৰু এয়া তেল বহাই থৈ দিছে মানে গৰম হ'ব দিছে শাক ভাজিবৰ কাৰণে আৰু এইখিনি হোৱাৰ পাছত মই ধুনীয়া কৰি বহাম এতিয়া কলপাত ভাপত দিয়া তথাপিও অলপ কেৰাহীটোত তলত অলপ কলপাতত লাগিবৰ কাৰণে অলপমান তেল দি লৈছোঁ আৰু তেল গৰম হোৱাৰ পাছত মই ইয়াতে উঠাই দিছোঁ আমাৰ কণ বিলাহীখিনি তাৰপাছত ধুনীয়া কৰি কাঁহী এখনেৰে ঢাকন দি লৈছোঁ আৰু তাৰ ওপৰত অলপমান পানী ছটিয়াই দিছোঁ তো গাইজ হৈ গ'ল আৰু এইখিনি এতিয়া আনবক্সিং কৰিম গোন্ধটো ইমান ধুনীয়া ওলাইছে নহয় মানে ইয়াতে বহুত কিবা কিবি বস্তু দিছোঁ যে এয়া নেমু টেঙাৰ পাত দিছোঁ ইয়াতে মানে সেই গোন্ধটো আহি আছে ধুনীয়া গোন্ধ ওলাইছে এতিয়া মই এইখিনি খুলি চাওঁ
আৰু এইখিনি এতিয়া খানা হৈ গ'ল এইফালে বাঢ়ি দিছে ভাত ইমান ভাত দিছে মোক মাই গড আৰু আমাৰ আজি আইটেম আছে এয়া এইটো হ'ল মানে কচু শুকাই থৈ দিছিলে কচু সুঠি কচু আজি মানে কি কৰিছে এইটো বইল কৰি পেলাই ভাজিছে আৰু মানে ড্ৰাই ফ্ৰাই বনাইছে আৰু এয়া হ'ল শাক আৰু আলু বহুত ধৰণৰ শাক আছে এয়া হ'ল চয়াবিন আৰু এইটোতো গমেই পাইছে আপোনালোকে কলপাতত দিয়া বিলাহী আৰু বহুত কিবা কিবি আছে ইয়াতে আৰু এয়া তো এতিয়া সব হেৰি কাম হৈ গ'ল এতিয়া ভাত খোৱাৰ কথা ভাতখিনি আগতে খাই লওঁ মুনু ভাত নাখা মুনু বহা নাম খাবা ভগৱানৰ নাম লৈ আগতে ভাতকেইটাকে খাওঁ যা হা খাব দে মোৰ লগতে খাব দে প্ৰথমতে মই আমাৰ মুনুকে এক টকা খুৱাই দিওঁ না মুনুক ভাত খুৱাব ওলাইছিলোঁ কিন্তু ভাত নাখালে তাৰ কাৰণে এতিয়া ময়ে খাই দিওঁ তামাম টেষ্টি